everyone, welcome to a new video. তো আজি ভিডিওটো হৈছে অৰ্থ পেৰা ডাইৰেক্টিং গ্ৰুপৰ ওপৰত। তেতিয়া অৰ্থ পেৰা ডাইৰেক্টিং গ্ৰুপ জনাৰ আগত আমি গম পাব লাগিব অৰ্থ পজিশন কোনটো, পেৰা পজিশন কোনটো আৰু মেটা পজিশন কোনটো। তো যদি আমাৰ ওচৰত এটা বেনজিন ৰিং আছে, বেনজিন ৰিঙৰ ওপৰত কি হৈছে এইটো পজিশন আমাৰ কি লাগি আছে, এটা গ্ৰুপ লাগি আছে। তো গ্ৰুপটোৰ ফাৰ্স্ট যোনকেইটা আমি কাৰ্বন পাম, গ্ৰুপটোৰ পৰা আহি পেলাই যদি আমি যোনটা ফাৰ্স্ট কাৰ্বন পাম, সেই যোনটো পজিশন হ'ব সেই পজিশনটো আমি কি ক'ম, অৰ্থ। তাৰ নেক্সটটো আমাৰ কি হ'ব, মেটা, আৰু তাৰ নেক্সটটো আমাৰ কি হ'ব, পেৰা পজিশন। হল। তো যদি এটা গ্ৰুপ লাগি থাকে তাৰ নেক্সট যোনটো পজিশন আমাৰ কি হ'ব, অৰ্থ, দেন মেটা, দেন পেৰা। সো এটা অৰ্থ পেৰা ডাইৰেক্টিং গ্ৰুপ মানে হ'ল যদি এনেকুৱা এটা গ্ৰুপ আমাৰ বেনজিন ৰিংটোত লাগি থাকে, যোনটো গ্ৰুপে আমাৰ কি কৰিব, যোনটো ইনকামিং ইলেক্ট্ৰফাইল হ'ব সেই ইলেক্ট্ৰফাইল কি কৰিব, অৰ্থ বা পেৰা পজিশনলৈ পঠাই দিব। তো তেনেকুৱা গ্ৰুপবোৰক আমি কি বুলি ক'ম, অৰ্থ পেৰা ডাইৰেক্টিং গ্ৰুপ বুলি ক'ম। তো ডেফিনেশনটো হ'ল যে দিস গ্ৰুপস ইফ প্ৰেজেন্ট অন দা বেনজিন ৰিং increases the electron density at ortho and para position due to plus m effect. তো ইয়াত কি হ'ব, যেতিয়া আমাৰ এটা অৰ্থ বা অৰ্থ পেৰা ডাইৰেক্টিং গ্ৰুপ এটা এই বেনজিন ৰিঙৰ ওপৰত থাকে, তেতিয়া আমাৰ কি হ'ব, সেই গ্ৰুপটোৱে অৰ্থ আৰু পেৰা পজিশনত বেনজিন ৰিঙৰ কি কৰিব, ইলেক্ট্ৰন ডেনসিটি ইনক্ৰিজ কৰি দিব। এই ইলেক্ট্ৰন ডেনসিটি যদি ইনক্ৰিজ হৈ যায়, তেতিয়া ইনকামিং ইলেক্ট্ৰফাইল মানে কি হয়, ইলেক্ট্ৰন ডেফিচিয়েন্ট স্পিচিছ, হয় না? আৰু সিহঁতে কি কৰে, ইলেক্ট্ৰন লাভিং হয়। তো সিহঁতে কি কৰিব, ইলেক্ট্ৰন ৰিচ চেণ্টাৰত এটেক কৰিব। তো যদি আমাৰ অৰ্থ আৰু পেৰা পজিশনত কি হয়, ইলেক্ট্ৰন ডেনসিটি বেছি হৈ থাকে, তো ইনকামিং ইলেক্ট্ৰফাইলটো কি কৰিব, অৰ্থ আৰু পেৰা পজিশনত এটেক কৰিব। তো এনেকুৱা গ্ৰুপ যোনে এই ডাইৰেকশনটো মানে ইনডিউস কৰে বা যোনে এই ডাইৰেকশনটো কৰে, সেই গ্ৰুপবোৰক আমি কি বুলি ক'ম, অৰ্থ পেৰা ডাইৰেক্টিং গ্ৰুপ। তো এক্সাম্পলছ আমাৰ কি আছে, NH2 আছে, OR, R, OH। তো তোমালোকে এই গ্ৰুপটো কেনেকৈ চাবা, যোনবোৰ গ্ৰুপৰ ওপৰত তোমাৰ নিগেটিভ চাৰ্জ থাকে নহবা লোন পেয়াৰ থাকে, তো তেনেকুৱা গ্ৰুপবোৰে আমাৰ কি দেখায়, প্লাছ এম ইফেক্ট দেখায়, আৰু প্লাছ এম ইফেক্ট দেখুৱা গ্ৰুপবোৰ আমাৰ কি হয়, অৰ্থ পেৰা ডাইৰেক্টিং হ'ব। তো প্লাছ এম ইফেক্ট মানে যেতিয়া যোনটো গ্ৰুপে বেনজিন ৰিংটোলৈ ইলেক্ট্ৰন ডেনসিটি ডোনেট কৰে, সেইবোৰ হয় আমাৰ প্লাছ এম, আৰু যদি ইলেক্ট্ৰন ডেনসিটি লয় তেনেকুৱাবোৰ হয় মাইনাছ এম।